নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। আজি ৰাতিপুৱা এফালে যাবলৈ আহিছোঁ, কিন্তু আহিয়ে এই বছৰ প্ৰথম কুঁৱলী চাওঁ। কুঁৱলী মাৰিছে, আহিয়ে ভাল লাগিছে। শুই উঠিয়ে আহিছোঁ আৰু। এইফালে এজনী মই, এজনী অৰুণা বাই। আমাৰ দুইজনী সঁচা কথাটো ক'বলৈ গ'লে কঁকালৰ বিষ। আমি দৰৱ লগাবলৈ যাওঁ, মানে দৰৱ এটা আছে, বেজি চেজি ভাল নহ'ল, গতিকে দৰৱ এটা লগাবলৈ যাওঁ ৰাতিপুৱাই। শুই উঠিয়ে আহিছোঁ আৰু কি ক'ম, লাজৰ কথা কৈ দিছোঁ আৰু। পাই গ'লোহি আমি য'লৈ আহিছিলোঁ। এইফালে এওঁলোকৰ ইয়াত দাংবডি খেতি কৰিছে, আৰু আনখন বাৰীত মই দেখাই দিছোঁ দেই। এইখন চাওক, তেওঁলোকৰ হাঁচিবাৰী পদূলিটোৰ এটা চাইডে দাংবডি খেতি কৰিছে, আৰু আনটো ফালে এয়াখন হাঁচিবাৰী। চাওকচোন কিমান হাঁচি আছে, এইবোৰ লাখ লাখ টকাৰ হাঁচি। এটা কথা কি হয়, এজোপা হাঁচি গছ থকা মানে ফিক্স ডিপজিট কৰি থোৱা নিচিনা হয়। এজোপা গছতে লাখ টকাৰো আপোনাৰ উপাৰ্জন হয়। এতিয়া আহিছোঁ দুপৰীয়া ভাত বনাবলৈ। এতিয়া বনাম মই মাংস। ইয়াৰ বাবে মই গেছত এখন কেৰাহী তুলি দি অকণমান তেল দি লৈছোঁ। এইখিনি হ'ল ছাগলী মাংস। ইয়াৰ আধাটো আমি কালি খালোঁৱেই, ইয়াৰ আধাটো আজি থৈ দিলোঁ। এইফালে এয়া লৈছোঁ পিঁয়াজ, এয়া আদা নহৰু পেষ্ট, এয়া আলু, এয়া হ'ল বিলাহী আৰু কেঁচা জলকীয়া, এয়া হ'ল গোটা মছলা। এই গোটা মছলাখিনি ইয়াতে দি লৈছোঁ। এইখিনি অকণমান গৰম হৈ লওক। ইয়াতে দিম মই পিঁয়াজ। এতিয়া ইয়াত পিঁয়াজখিনি দি লৈছোঁ। ইয়াৰ পাছতে ইয়াত দিম মই আদা নহৰু পেষ্ট। এতিয়া ভালকৈ লৰাই লৈছোঁ। অকণমান হালধি দিছোঁ, আৰু মই মাংসত আগতে সানিয়ে থৈছিলোঁ। কালি যেতিয়া মঠি থৈছিলোঁ, তাত তেল, পিঁয়াজ, হালধি, নিমখ, অকণমান নেমু ৰস দি মাংসখিনি মঠি থৈছিলোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে ইয়াত দিছোঁ মই দুটা বিলাহী। এতিয়া বিলাহীখিনি গলি গৈছে, আৰু ইয়াতে দিম এতিয়া মই অকণমান চেনি। আচলতে কি হয়, চেনিটো অকণমান আগতেই দিব লাগিছিলে, কিন্তু মই পাহৰি থাকিলোঁ। এতিয়া ইয়াতে দি দিছোঁ। এতিয়া ইয়াতে দিম এয়া মাংস। এতিয়া ভালকৈ এইখিনি লৰাই ল'ম। মোৰ ভালকৈ লৰোৱা হৈ গৈছে। এইখিনি চাওক, মছলাখিনিৰ লগত মাংসখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া ইয়াতে দিম মই কাটি থোৱা আলুখিনি। আলু সৰহকৈ নাই দিয়া, এটা দিছোঁ। পুনৰ লৰাই দিছোঁ। এতিয়া ইয়াতে দিম নিমখ। পুনৰ লৰাই দিছোঁ। মই মাংসখিনি এনেকৈ সিজাই থাকিম, ঢাকন নিদিয়াকৈ। ঢাকন দিলে কি হয়, ছাগলী মাংস অকণমান চেণ্ট এটা ওলায়, গতিকে এনেকৈ ঢাকন নিদিয়াকৈ সিজাই থাকিম। অকণমান পানী ছটিয়াই দিম মাজে মাজে। ঢাকন জলকীয়া গুড়ি দি দিছোঁ, ৰেড চিলি পাউডাৰ। মাংসৰ পৰা সমানত তেলখিনি দি উঠিছে। এতিয়া ইয়াতে অকণমান পানী ছটিয়াই দিম।
পুনৰ লৰাই দিছোঁ। এনেকৈ সিজাই থাকিম আৰু গেছত ধুনীয়াকৈ অকণমান ৰং আহিছে আৰু ধুনীয়াকৈ সিজিছে। পুনৰ অকণমান পানী ছটিয়াই দিছোঁ, আকৌ লৰাই দিম। এনেকৈ 5 মিনিটমান ৰাখি দিম। মোৰ 5 মিনিট হৈ গ'ল। 5 মিনিটৰ পাছত এয়া মাংসৰ ৰং চাওক কি ধুনীয়া ৰং আহিছে, লগতে সুন্দৰ গোন্ধও ওলাইছে। এতিয়া ইয়াতে মই অলপ গৰম পানী দিম। এয়া পানী দি দিলোঁ। এতিয়া আৰু মই কেৰাহীত নবনাওঁ। এতিয়া এইখিনি মই এটা কুকাৰত 2টা হুইচেল মাৰিবলৈ দিম। ইয়াতে এতিয়া মই মান ধনিয়া পাত কাটি দিছোঁ। ধনিয়া পাত দিব লাগিছিল, কিন্তু মোৰ ধনিয়া পাত নাই কাৰণে মান ধনিয়াকৈ দিছোঁ। মান ধনিয়া পাত দিলেও খাই বেয়া নালাগে, ভালেই লাগে। এতিয়া মই মুখনিখন বন্ধ কৰি 2টা হুইচেল মাৰিবলৈ দিম। মোৰ 2টা হুইচেল মৰা হৈ গ'ল। এতিয়া মাংস চাওঁ কি সুন্দৰ কালাৰ উঠিছে নহয়নে? এতিয়া এইখিনি ভাতৰ লগতে হওক আৰু ৰুটিৰ লগতে হওক পৰিৱেশন কৰিব পাৰে। আপোনালোকেও এনেকৈ বনাই খাই চাবাচোন আৰু কেনেকুৱা পালে মোক জনাব। তেনেহ'লে ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিল জনাবচোন। যদি ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ।